তোমালোকে যেহেতু ইনষ্টাগ্ৰামৰ যুগৰ ল'ৰা ছোৱালী তোমালোকৰ ভাষাৰে এটা ক'ব বিচাৰিছো কথা এইটো হৈ গ'ল কিউ নাহি হৈ ৰাহা হে কামবেক ঠিক আছে তোমালোকে খুব বেছি ইণ্টাৰেষ্টেড বেলেগৰ কামবেক লৈ পিনি কোনোবা এজন ক্ৰিকেটাৰ কোনোবা এজন এক্টৰ কোনোবা এজন যিয়ে নহওক ইউটিউবাৰ বা যিয়ে নহওক তোমালোকে তেওঁলোকৰ কামবেকৰ চিন্তা কৰি কৰি নিজৰ যে কামবেক হোৱা নাই সেই কথাটো পাহৰি গৈছা ঠিক আছে সো কিউ নাহি হৈ ৰাহা হে কামবেক লেটছ টক এবাউট ইট ওকে কিয় কামবেক কৰিব পৰা নাই 2026 আজি 3 তাৰিখে এই ভিডিওটো বনাইছো সো আমি বিচাৰো যে তোমালোকে এই বছৰটোত কামবেক কৰা তোমালোকে যাতে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো ভাল কৰিব পৰা তোমালোকৰ 10ত জি হল এবাৰ কামবেক কৰা লেটছ টক এবাউট হাউ টু ডু ইট ঠিক আছে কামবেক কিয় হোৱা নাই কথা পাতো আহা বহুত ঠাণ্ডা পৰিছে নহয় নে বহুত ঠাণ্ডা পৰিছে বিভিন্ন জায়গাত ঠাণ্ডা পৰিছে আৰু সেই ঠাণ্ডাত সবতকে মন নোযোৱা কামটো হৈ গল পঢ়িবলে তাতকে মন নাযায় গা ধুবলে চাগে কিন্তু গা ধুবলেতো তোমালোকৰ গা নুধুলেও কথা নাই কিন্তু নপঢ়িলে কিন্তু তোমালোকৰ এক্সাম বেয়া হৈ যাব ঠিক আছে গা ধুবলে মন নাযায় তো মই বুজি পাইছো কিন্তু পঢ়িবলে যদি মন নাযায় তোমালোকৰ কাৰণে লস আছে ঠিক আছে সো সোয়া তাৰ কাৰণে কি লাগিব স্মাৰ্ট ষ্টাডি তোমালোকে বহুতে সেই কনসেপ্টটো মাথাত ভৰাব পৰা নাই যে কিয় প্ৰত্যেকটো মুহূৰ্ত প্ৰত্যেকটো মিনিট তোমালোকৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট এক্সামলে আমি 6 মাহ আছে 3 মাহ আছে 4 মাহ আছে সিওৰতে হসা কথা কবলে গলে এতিয়া এক্সামলে মাত্ৰ আছে এমাহ ঠিক আছে এই এমাহত পঢ়িব লাগিব 6টা সাবজেক্ট বুজি পালানে সো 6টা সাবজেক্ট 6 5 30 তাৰ মানে 5 দিন কে আছে এটা সাবজেক্টত মই ক্লিয়াৰলি এটা কথা কব বিচাৰিছো যে আমি পাইথাগোৰাছ ক্লাसेছে সেই ৰিস্কটো লব বিচাৰিছো সেই চ্যালেঞ্জটো লব বিচাৰিছো তোমালোকে যদি আগবাঢ়ি আহা যে আমাৰ লগত খুসকাহি যাম আমাৰ লগত যুদ্ধখন একেলগে জিকিম তেনেহলে আমিও আছো তোমালোকৰ লগত থিয় দিবলে তোমালোকৰ আগত থিয় দিবলে এই যুদ্ধখন তোমালোকক জিকাবলে ঠিক আছে সো লেটস টক এবাউট যে পাইথাগোৰাছ ক্লাছেছে ইমান দিনে আমি কি কৰিলো কেনেকে ল'ৰা ছোৱালীক সহায় কৰি আহিছো আৰু এইবাৰ আমাৰ ষ্ট্ৰেটেজি কি হয় তোমালোকে কি লাভ হ'ব পাইথাগোৰাছ ক্লাছেছৰ লগত থাকিলে প্ৰথম কথা তোমালোকে ৰিসেন্টলি দেখিছা সাগে আমাৰ বহুত ল'ৰা ছোৱালী এতিয়া যেটো প্ৰি ফাইনাল এক্সাম হৈ গল তেওঁলোকে বহুতে এনলেস নাম্বাৰ মেছেজেস দিছে যে স্যাৰ আনবিলিভেবল কমন আহিছে আনবিলিভেবল কমন বুজি পালানে বিশ্বাস কৰিব নোৱাৰাকে কমন পৰিছে কোৰ পৰা জানানে ইউটিউবৰ পৰা নহয় তোমালোকে ইউটিউবত যদি বিচাৰি আছা ইউটিউবত নোপোৱা কাৰণ ইউটিউবত গুটেখিনি বস্তু আমি দিব নোৱাৰো কোৰ পৰা জানানে আমাৰ এপত যিখিনি আমাৰ কোৰ্সেস আছে প্ৰত্যেকটো সাবজেক্টৰ পৰা এবাৰ প্ৰি ফাইনালত কমন আহিছে প্ৰি ফাইনাল পেপাৰ আমি কাটা নাই বুজি পালানে প্ৰি ফাইনাল পেপাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বোৰ্ডে কাটিছে আৰু বোৰ্ডৰ আমাৰ কোনো চিনাকিও নাই কৈ দিছো তোমালোকক ঠিক আছে তো আমি আমাৰ ষ্ট্ৰেটেজি আমি আমাৰ এজাম্পশন আমি আমাৰ এসেসমেন্ট কৰি পিনি তোমালোকক কমন পেলাবলে চেষ্টা কৰিছো আৰু হেই তেনেকে হেই ষ্ট্ৰেটেজি মতে লৰাছলি যোনখিনি পঢ়িছে তেওঁলোকে খুব ভাল পাইছে তোমালোকে চোৱা এটা যি তোমালোকক সিম্পল এক্সাম্পল দিও এটা কবিতাৰ পৰা যদি তোমালোকে পঢ়িছা কবিতা আছে 4টা ঠিক আছে তো 4টা কবিতাৰ পৰা যদি তোমালোকে পঢ়িবলে বিচৰা তোমালোকে 500 মাৰ্কস মান উলিয়াব পাৰিবা কিন্তু আহিব কিমান এই 10 মাৰ্কস 4টা পোয়েমৰ পৰা আহিব 10 মাৰ্কস মই বাৰে বাৰে এটা কথা কৈ থাকো কি পঢ়িব লাগেতকে কি নপঢ়িব লাগে ইজ ভেৰি ইম্পৰ্টেন্ট 500 মাৰ্কৰ পৰা 490 মাৰ্ক কাটি পিনি এই 10 নম্বৰ বিচৰাটোৱে পাইথাগোৰাছ ক্লাছেছৰ কাম এই 10 নম্বৰনো কি আহিব আমি হেতু কৰিবলে ট্ৰাই কৰি আছো 490 টো কাটি দিব পৰাটোৱে আমাৰ ষ্ট্ৰেটেজি বুজি পালানে তাৰ মানে এই যে 490 মাৰ্ক মানে কৈছো কি গম পাইছা না এই 4টা পয়েমৰ পৰা তুমি পঢ়ু বুলি কলে 500 নম্বৰ পঢ়িব পাৰা বুজি পালা কিন্তু এই 10 নম্বৰ 2 নম্বৰ 3টা কোৱেশ্চন আহিব 4 নম্বৰ এটা আৰটিসি আহিব আৰু হেতু হৈ গল আমি ঠিক আছে আমি তোমালোকক বুজাই আছো যে আৰটিসি কেনেকুৱা ধৰণে আহিব কোনটো পয়েমৰ পৰা আহিব কি পঢ়িলে তোমালোকে এক্স্যাক্টলি আৰটিসি টো কমন পৰিব ঠিক আছে আৰু এই 2 নম্বৰ 3টা কোৱেশ্চন কিছুমানক দেখিছো এটা পয়েমৰ পৰা 40টা 30টা কোৱেশ্চনস পঢ়িছে 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ্স পঢ়িছে তোমালোকৰ ক্ৰিটিকেল এপ্ৰিচিয়েচন পঢ়িছে সামাৰি পঢ়িছে কিন্তু কি দৰকাৰ যোনটো বস্তু নাহে হেতু পঢ়ি পিনি ওয়েস্ট নকৰিবা তোমাৰ যে পঢ়িব মন গৈছে গোটেই জীৱনটো আছে এক্সামৰ পিছত আৰামছে পঢ়ি থাকিবা বুজি পালা কিন্তু এক্সামৰ কাৰণে যেহেতু 2 নম্বৰ 3টা কোৱেশ্চন আহিব হেগিটা বাছি লব লাগিব হেগিটা বিচাৰিব জানিব লাগিব বা কোনটো পয়েমৰ পৰা আহে জানিব লাগিব আৰু আমি হেই ৰুটটোৱে দেখাই আছো এতিয়া তোমালোকক আৰু এটা কথা কওঁ যোৱা বছৰ আমাৰ ৰিপোৰ্ট কমন আহিছে যোৱা বছৰ আমাৰ জব এপ্লিকেশন কমন আহিছে যোৱা বছৰ আমাৰ এডভাৰটাইজমেন্ট নটিচ এইবিলাক কমন আহিছে তাৰ মানে আমি কিমান কমন
25 মাৰ্কছৰ এই 25 মাৰ্কছটো ৰাইটিং স্কিলছৰ আমি কমন দিবলৈ চেষ্টা কৰিছো আৰু হেতু আমি এইবাৰো কৰিম এবাৰ আমি কেনেকৈ কৰিম কাৰণ আমি যোৱা 12 বছৰ বা যোৱা 15 বছৰ কেনেকুৱা ধৰণৰ ৰিপৰ্ট আহিছে কেনেকুৱা ধৰণৰ জব এপ্লিকেশন আহিছে কেনেকুৱা ধৰণৰ লেটাৰ আহিছে আৰু তাৰ মাজত যে নাই আহা এডিটৰিয়েল লেটাৰ যে 2 বছৰ নাই আহা কেলে নাই আহা বা নাহিলে যে কেনেকুৱা ধৰণৰ লেটাৰ আহিছে সেই বস্তুবিলাক আমি ভালকে এসেসমেন্ট কৰিবলৈ ট্ৰাই কৰিছো আৰু তাৰ কাৰণে আমি এই 25 মাৰ্কছটো এবাৰো দিবলৈ আমি চেষ্টা কৰিম লগত তোমালোকে প্লাস কৰি দিয়া 20+10 তাৰ মানে এই গ্ৰামাৰখিনি আমি প্ৰত্যেকটো টপিক ভালকে পঢ়াইছো আৰু লগতে এই 10 মাৰ্কছৰ পেছেজটো আমি কেনেকৈ কৰিব লাগে ষ্ট্ৰেটেজিক্যালি আমি বুজাইছো বহুত বাৰ বুজাইছো বুজি পালানে আৰু গ্ৰামাৰৰ কোৱেশ্চন বেংকৰ পৰা প্ৰত্যেকটো কোৱেশ্চন আমি কওঁ আৰু গ্ৰামাৰৰ আমি লাইভ সেশনস ডাউট সেশনস তোমালোকৰ কি আছে প্ৰত্যেকটো আমি ডাউট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰো সো কিউ নাহি हो रहा है कमबैक এতিয়া সাগে অলপ বুজি পাইছা যে এই স্মাৰ্ট ষ্টাডি ষ্ট্ৰেটেজিটো বা এই স্মাৰ্ট ষ্টাডি যেটো টেকনিক হয় তোমালোকে এতিয়ালৈকে আয়ত্ত কৰিব পৰা নাই বা তোমালোকে এতিয়ালৈকে গ্ৰিপ কৰিব পৰা নাই বুজি পালান সো এই যেবিলাক ষ্ট্ৰেটেজি হয় এবিলাক আমি পাইথাগোৰাছ ক্লাছেছে দি আহিছো লাষ্ট 4-5 বছৰৰ পৰা বুজি পাইছা ওকে আৰু এটা কথা ক'ব বিচাৰিছো যে কোৱেশ্চন আনসাৰ্স বিলাক আগৰ দিন গ'ল যে পুৰণা এগাল মান পঢ়ি গুছি যাম তাৰ পৰা আহি যাব এগাল মান দি দিব কোনোবা এজন টিচাৰে কোনোবা এজন টিউচন টিচাৰে দি দিব এগাল মান কোৱেশ্চন আনসাৰ্স আমি পঢ়ি গুছি যাম তেনেকুৱা নহয় আজিকালি যদি তুমি লেসনটো বুজিব নোৱাৰা দেন ইটস ইউজলেস গোইং ফৰ কোৱেশ্চন আনসাৰ্স আমি পাইথাগোৰাছ ক্লাছেছে প্ৰত্যেকটো লাইনৰ কেনেকুৱা কোৱেশ্চনস আহিব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চনস আৰু গতে আহিছে বা নেক্সট আহিব হেখিনি কথা আমি পাতু আৰু 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্ক বুজি পালানে কেনেকুৱা ধৰণৰ কোৱেশ্চনস বা 7 মাৰ্কস কেনেকুৱা কোৱেশ্চনস আহিব পাৰে প্ৰত্যেকটো আহিব পৰা প্ৰেডিক্টেবল কোৱেশ্চনস আমি কথা পাতিছো আমি ডিসকাস কৰিছো আৰু লেসনটো বুজাওতে প্ৰত্যেকটো বস্তু আন্ডাৰলাইন কৰি দিছো আৰু আমি তেনেকৈ এবাৰ প্ৰি ফাইনেলটো আমি কমন পেলাইছো আৰু আমি আশা কৰিছো যে আহা এক্সামটো যেটো ফাইনেল এক্সাম তাতো আমাৰ কোৱেশ্চন আনসাৰ্স পৰা 100% কমন আহিব সো মাই ডিয়াৰ ষ্টুডেন্টস দিস ইজ ভেৰি ইম্পৰ্টেন্ট যে এই গিদিন ওয়েস্ট নকৰি প্ৰত্যেকটো মিনিট প্ৰত্যেকটো মুহূৰ্ত যাতে তোমালোকে ইউটিলাইজ কৰা তোমালোকে ডেডিকেট কৰা পঢ়াৰ নামত আমি হেতুৱে বিচাৰো বুজি পালানে তোমালোকৰ পেৰেন্টস তোমালোকৰ টিচাৰ্স তোমালোকৰ ৰিলেটিভস তোমালোকৰ প্ৰত্যেকজন মানুহে তোমালোকৰ ওয়েল উইচাৰ প্ৰত্যেকজনে আশা কৰি আছে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো আৰু মই বাৰে বাৰে এটা কথা তোমালোকক কৈ থাকো যে জীৱনত আমি কি কৰো জানানে আমাৰ ভুলটো কি জানানে আমি কিছুমান টেম্পৰেৰী হ্যাপিনেছৰ কাৰণে আমি আমাৰ পাৰ্মানেন্ট যেটো হ্যাপিনেছ হেতু আমি ত্যাগ কৰি দি আছো তোমালোকৰ যেহেতু ইনষ্টাগ্ৰাম জেনাৰেশনৰ তোমালোকৰ ষ্টুডেন্টস তোমালোকৰ ভাষাৰে হেকানে কৈ আছো যদি কামবেক কৰিবলৈ মন তেনেহলে কিন্তু এই যিকিটা কথা মই কলো তোমালোকে ফলো কৰিব লাগিব তোমালোকে এতিয়া যেটো ফোন চাই আছে যেটো ইনষ্টা ৰীল চাই পিন তোমালোকে হাঁহি আছা যেটো তোমালোকে বাইক চলাই আছা যিজন মানুহৰ লগত কথা পাতি আছা যিখিনি খানা খাবলে পিকনিক খাবলে বাৰ্থডে খাবলে যিবিলাক বাহানা মাৰি পিনি কৈ আছা প্ৰত্যেকটো বস্তু টেম্পৰেৰী অনলি থিং দ্যাট ইজ পাৰ্মানেন্ট ইজ ইউৰ ৰিজাল্ট বুঢ়া বয়সতো মানুহে হুদিব হাই সেকেন্ডাৰী ৰিজাল্টটো কি হৈছিলে ইংলিশত কিমান পাইছিলা বায়োলজিত কিমান পাইছিলা পলিটিক্যাল সায়েন্সত কিমান পাইছিলা ফিজিক্সত কিমান পাইছিলা প্ৰত্যেকটো মাৰ্ক তোমালোকৰ পাৰ্মানেন্ট হৈ থাকি যাব আৰু এই ৰিজাল্টটোৱে সদায় ইম্পৰ্টেন্ট সদায় পাৰ্মানেন্ট সেই কাৰণে নিজৰ টেম্পৰেৰী থিংস বিলাক এটলিষ্ট এই এমাহ হলে বাদ দিয়া এই এমাহ ঠিক কৰা তাৰ পিছত 3 মাহ মান পাবা জি কৰা আমাৰ একো প্ৰবলেম নাই তোমালোকে নাচি আমাক যদি ৰিলছো পঠোৱা তোমালোকে যদি কোৱা যে স্যাৰ আজি আমি ফুৰিবলৈ গলো আমুক কইলে আমি ভাল পাম যে তোমালোকে এনজয় কৰিছা লাইফটো কিন্তু এইগিদিন এনজয় কৰা বন্ধ কৰা এইগিদিন নিজক পঢ়ালে ডেডিকেট কৰা নিজৰ সময়বিলাক প্ৰত্যেকটো মুহূৰ্ত আৰু এলা এইবিলাক অলপ বাদ দিয়া ঠাণ্ডা বাদ দিয়া তাৰ পিছত এগাল মান ব্ল্যাঙ্কেট লৈ শুই থাকিবা ঠিক আছে সো এইখিনি আসলে ষ্ট্ৰেটেজি থ্যাংক ইউ ষ্টুডেন্টস সো এইবাৰ হৈ যাব কামবেক ডোন্ট ওয়াৰি 2026 তোমালোকৰ ভাল হ'ব থ্যাংক ইউ